নমস্কাৰ, আসসালামু আলাইকুম। জাৰ্মানীৰ বিখ্যাত দাৰ্শনিক এলবাৰ্ট আইনষ্টাইনৰ গাড়ী চালকে এদিন এলবাৰ্ট আইনষ্টাইনক সুধিলে, ছাৰ, আপুনি এই পৃথিৱীৰ বুকুত য'ত যিমানখিনি ভাষণ প্ৰদান কৰিছে, গোটেইখিনি ভাষণ মই অলৰেডি মুখস্থ কৰি পেলাইছোঁ। এলবাৰ্ট আইনষ্টাইনে গাড়ী চালকৰ প্ৰশ্ন শুনি মিচিকিয়া হাঁহি হাঁহি ক'লে, ঠিক আছে বাৰু, অহা এক সপ্তাহৰ ভিতৰত মোৰ এটা প্ৰগ্ৰাম আছে। মই গাড়ীত বহি থাকিম, তুমি মোৰ হৈ মঞ্চত উঠি ভাষণ প্ৰদান কৰিবা। এলবাৰ্ট আইনষ্টাইনৰ গাড়ী চালকে তেতিয়া ক'লে, ছাৰ, আপুনি যদি মোক সেইখিনি সুযোগ দিয়ে বা আপুনি যদি মোক সেইখিনি সুবিধা দিয়ে, তেনেহ'লে আপোনাৰ হৈ মই মঞ্চত উঠি আপোনাৰ দৰেই ভাষণ প্ৰদান কৰিম। এক সপ্তাহৰ ভিতৰত যেতিয়া এলবাৰ্ট আইনষ্টাইনে সেইখন মিটিঙত অংশগ্ৰহণ কৰিবলৈ গৈছে, এলবাৰ্ট আইনষ্টাইনে তেতিয়া গাড়ীৰ ভিতৰত বহি আছে আৰু এলবাৰ্ট আইনষ্টাইনৰ গাড়ী চালকক মঞ্চত পঠিয়াই দিছে ভাষণ দিবলৈ। এলবাৰ্ট আইনষ্টাইনৰ গাড়ী চালকে যেতিয়া মঞ্চত উঠি এলবাৰ্ট আইনষ্টাইনৰ দৰেই ভাষণ প্ৰদান কৰিলে। ভাষণ শেষ হোৱাৰ পিছত যেতিয়া কমিটিসকলে এলবাৰ্ট আইনষ্টাইনৰ গাড়ী চালকজনক গাড়ীৰ ওচৰলৈ আগুৱাই দিব আহিছে, সেই সময়তে এজন প্ৰফেচাৰে এলবাৰ্ট আইনষ্টাইনৰ গাড়ী চালকক সুধিলে, ছাৰ, আপুনি মঞ্চত উঠি আপোনাৰ ভাষণৰ মাজত বায়'লজিৰ বিষয়ে আপুনি বুজাই দিলে মোৰ বুজাত অলপ অসুবিধা হৈছে, গতিকে আপুনি যদি মোক আকৌ অলপ বুজাই দিয়ে, তেনেহ'লে মই নথৈ আনন্দিত হ'ম। এলবাৰ্ট আইনষ্টাইনে এই কথাষাৰ শুনি গাড়ীত বহি মিচিকিয়া হাঁহি হাঁহি মনে মনে ক'লে, বেচেৰা এইবাৰ ফচি গৈছে। এলবাৰ্ট আইনষ্টাইনৰ গাড়ী চালকে তেতিয়া সেই প্ৰফেচাৰজনক ক'লে যে ইমান ধুনীয়াকৈ মঞ্চত মই বুজাই দিয়াৰ পিছতো আপুনি দেখোন বুজি পোৱা নাই। আপুনি এটা কাম কৰক, ইমান সহজ কোৱেশ্চন মোৰ গাড়ী চালকজনক সোধক, আমাৰ গাড়ী চালকজনে আপোনাক সুন্দৰকৈ বুজাই দিব। থেংক ইউ।